সকলো দৰ্শক তথা শ্ৰোতালৈ সালাম তথা সম্ভাষণ জনাই আমি ইতিমধ্যে চলাই অহা কোরআন মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 758 নং খণ্ডটিৰ মাজলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে যোৱাকালি আমি আৰম্ভ কৰা আমাৰ বিষয়বস্তু আতিউল্লাহ আতিউৰ ৰাসূলৰ আজিৰ দ্বিতীয়টি পৰ্ব বেক টু বেক আমি এইভাবেই কৰিছোঁ যেহেতু বিষয়বস্তু ইমান বেছি গভীৰতালৈ আমি যাব লাগিব, বুজিব লাগিব, ইমান এটি হাইলি ইম্পৰ্টেণ্ট টপিক, গতিকে ইয়াৰ মাজত যাতে ব্যৱধান নহয়, মানুহৰ যাতে প্ৰথম খণ্ডটিৰ সৈতে কোনো লিংক হেৰাই নাযায়, সেইবাবে আমি আজিয়ে ইয়াৰ দ্বিতীয়টি পৰ্ব আপোনালোকৰ মাজত উপস্থাপন কৰাৰ বাবে আগবাঢ়ি আহিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিছোঁ, আমি সদায় কৈ আহিছোঁ, যদিহে আল্লাহৰ কিতাবৰ বুজ ল'বলৈ আপোনালোক আগ্ৰহী, তেন্তেহে আমাৰ এই ভিডিঅ'সমূহ আপোনালোকে দৰ্শন কৰক। অন্যথা যদি আল্লাহে কোৱা সত্য কথা বতৰাসমূহ চকু মেলি দেখুৱাই দিয়াৰ পাছতো তাক মানি ল'বলৈ যদি টান পায়, তেন্তে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে নহয়। যি কি নহওক, ইতিমধ্যে আমি প্ৰথমটি খণ্ডত আমি আপোনালোকক কৈছোঁৱেই যে আতিউল্লাহ আতিউৰ ৰাসূল, আল্লাহৰ এই আদেশক আমি ভাল ধৰণে বুজিবলৈ হ'লে আমি আল্লাহক তেখেতৰ সিফতি যিসমূহ কেৰেক্টাৰ, গুণাগুণৰ যিসমূহ কেৰেক্টাৰ, সেই কেৰেক্টাৰসমূহৰে আমি প্ৰথমতে আল্লাহক খুব ভাল ধৰণে আল্লাহ নামৰ সত্তাটোক আমি চিনি পাব লাগিব। তাৰ পাছত আল্লাহক আমি চিনি পোৱাৰ পাছত, বুজি পোৱাৰ পাছত, আল্লাহে কোৱাৰ দৰে আমাৰ নিজক ঠিক তেনেধৰণৰ কৰি লোৱাৰ নামেই হৈছে আতিউল্লাহ, আল্লাহক আনুগত্য কৰা। আৰু এই ক্ষেত্ৰত আমি পুনৰ কৈছোঁ, আল্লাহৰ যিসমূহ সিফাতি নামেৰে আল্লাহে নিজৰ পৰিচয় কোৰআন মজিদত দিছে, ৰব, ৰহমান, মালিক, আহাদ, সামাদ, জাহিৰ, বাতিন, আউৱাল, আখিৰ ইত্যাদি সিফতসমূহ আমি খুব বাস্তৱতাৰে বুজিব লাগিব। ইতিমধ্যে আমি যোৱাকালি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰিছিলোঁ যে আল্লাহৰ এটি অন্যতম সিফত হৈছে আহাদ। সূৰা ইখলাছত আল্লাহ সুবহানাহু তাআলাই আহাদুন বুলি কৈছে নিজক, কিন্তু দুৰ্ভাগ্যজনক কথা, এই আহাদুনক আমাৰ ট্ৰেডিশ্যনেল অনুবাদে ৱাহিদ কৰি দিছে, একক কৰি দিছে, কিন্তু আল্লাহে কৈছে যে আল্লাহু আহাদ, আহাদুন বুলি কৈ আছে। আহাদুনৰ অৰ্থ হৈছে এনিথিং, অৰ্থাৎ আল্লাহ সৰ্বত্ৰে বিৰাজমান। এই কথা বতৰাবোৰ আমি কোৰআন মজিদৰ তথ্যৰ দ্বাৰা আমি বুজাৰ চেষ্টা কৰিব লাগিব। যদি ইয়াৰ বাস্তৱতা আমি নুবুজোঁ, তেন্তে আমি আতিউল্লাহক কেতিয়াও কৰিব নোৱাৰিম। আল্লাহৰ অৱস্থান সম্পৰ্কেও আমি যোৱাকালি আপোনালোকক কৈছিলোঁ যে মানৱ দেহৰ স্পাইনেল কৰ্ডতকৈও নিকটতম অৱস্থাত আল্লাহে অৱস্থান কৰে। এই কথা বতৰাবোৰ আমি খুব ভাল ধৰণে আমি বুজিব পাৰিলেহে প্ৰকৃততে আমি আতিউল্লাহ বা আল্লাহক আনুগত্য কৰিব পাৰিম। এতিয়া আতিউল্লাহ বুলি কোৱাৰ লগে লগে ব্যৱহৃত এটি শব্দ হৈছে ইতাআত। ইতাআতৰ পৰা আতিউল্লাহ আহিছে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি কোৰআন মজিদ বুজিবলৈ হ'লে আমি সদায় কৈ আহিছোঁ যে আমি কিছু চেষ্টা কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব, আৰবী ভাষা সাহিত্যৰ আমি প্ৰাথমিক জ্ঞান হ'লেও ল'ব লাগিব। আমাৰ এই কথা বতৰাসমূহ আমি ভাল ধৰণে বুজি পাবলৈ হ'লে আৰবী ভাষাৰ এটলিষ্ট বেছিক কিছুমান জ্ঞান লাগিব। এই আতাআত শব্দটো হৈছে ইম্পাৰেটিভ ভাৰ্ব হয়।
আৰু এই ভাৰ্বটি আছে ফৰ্ম 4ত। এতিয়া এই ফৰ্ম 4 কি সেই বিষয়ে এতিয়া আমি আপোনালোকক কোনো বিস্তৃতভাৱে ক'ব বিচৰা নাই। যিসকলে চেষ্টা কৰিব তেওঁলোকে নিশ্চিতভাৱে ফৰ্ম 1, ফৰ্ম 2, ফৰ্ম 3, ফৰ্ম 4 ভাৰ্বৰ এই বিষয়বোৰ জানিব পাৰিব। গতিকে ইতাআত শব্দটো ফৰ্ম 4ত আছে। গতিকে এই ইতাআত শব্দৰ প্ৰেক্টিকেল মিনিং হৈছে, ইয়াৰ যি ডিক্সনেৰী মিনিং তাৰ অৰ্থ এনেধৰণে বুজায় যে ভাল ধৰণে জানি বুজি তাক ওপৰত চিন্তা চৰ্চা তথা বিবেচনা কৰি সেই বিষয়ৰ ওপৰত নিজক সমৰ্পণ কৰি দিয়া, নিজক তেনেধৰণে গঢ়ি তোলাটোৱে হৈছে ইতাআত। কিন্তু ইত্তেবা শব্দৰ অৰ্থ হৈছে পিছে পিছে যোৱা, জাষ্ট ফ'ল' কৰিলেই হ'ল। গতিকে ইতাআত আৰু ইত্তেবাৰ মাজত পাৰ্থক্য আছে। এই কথা বতৰাসমূহ আমি সূক্ষ্ম দৃষ্টিৰে আমি চিন্তা চৰ্চা কৰিব পাৰিলেহে প্ৰকৃততে আমি আল্লাহৰ কোৰাণ মজিদৰ মূল বাৰ্তা আমি ইনশাআল্লাহ বুজি পাম। এতিয়া আমি কৈছোঁ আল্লাহৰ সিফতসমূহ গোটেই কোৰাণ মজিদত আল্লাহে কিহৰ কাৰণে দিছে, যাতে আমি আল্লাহ নামৰ সত্তাটোক চিনি পাওঁ। কিন্তু অতি দুৰ্ভাগ্যজনক আমাৰ ধৰ্মীয় পৰম্পৰাই এই সিফতসমূহৰ নাম আল্লাহ, আল্লাহ, ৰহমান, ৰহিম ইত্যাদি বিষয়সমূহ আঙুলিৰ মূৰত বা তসবিৰ গুটিত ইয়াক গণনা কৰি তসবি লোৱালৈ পৰিণত কৰি দিলে। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ সিফতি এই নামসমূহ আমাক গণনাৰ মাধ্যমেৰে তসবি ল'বলৈ দিয়া নাই, বৰং আল্লাহৰ নিজৰ পৰিচয় আমাক দিবৰ বাবেহে এই সিফতি নামসমূহ আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদত উল্লেখ কৰিছে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ মজিদ আমি কৈছোৱেই যে উপমাৰ ওপৰত দিয়ে, মিছাল, ইয়াৰ উপস্থাপনৰ যি ভাষাশৈলী সি হৈছে তামছিল, থিঅ'ফেনিক, আমি যোৱাকালি কৈছিলোঁ। গতিকে কোৰাণ মজিদত আল্লাহক যেনেধৰণে বিভিন্ন সিফাতি নামেৰে দিছে, ঠিক তেনেধৰণে আন এটি কেৰেক্টাৰ আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদত আল্লাহৰ এটি বিপৰীত কেৰেক্টাৰ উপস্থাপন কৰিছে, যি বিপৰীত কেৰেক্টাৰটিয়ে হৈছে শয়তান। এই শয়তানকো আল্লাহ সুবহানাহু ওয়া তাআলাই বিভিন্ন সিফতি নামৰ দ্বাৰা আমাক পৰিচয় কৰাইছে। আল্লাহক ভাল ধৰণে আমি চিনি পাবলৈ হ'লে সমান্তৰালভাৱে আমি শয়তানকো চিনি পাব লাগিব। গতিকে শয়তানৰ পৰিচয় দিবৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই বিভিন্ন শয়তানৰ সিফত কোৰাণ মজিদত ব্যৱহাৰ কৰিছে। উদাহৰণস্বৰূপে ইবলিছ, তাগুত, কাফিৰ, মুশৰিক, ফাসিক, জালিম, ইস্তেকবাৰ। ইস্তেকবাৰ হৈছে ইগ', নিজৰ মনৰ ভিতৰত যিটো ইগ' থাকে, গৌৰৱ ভাৱ থাকে, সি হৈছে এটি অন্যতম শয়তানৰ সিফত হয়। খবিছ, মুনাফিক, মুছৰিফিন ইত্যাদিবোৰ হৈছে শয়তানৰ সিফত। শয়তান কি আমি বুজিব লাগিব। কিন্তু শয়তানক আমাৰ ধৰ্মীয় পৰম্পৰাই এনে এক অৱস্থালৈ লৈ গ'ল য'ত আমি পাথৰ মাৰি আমি শয়তানক হত্যা কৰাৰ বাবে চেষ্টা কৰোঁ। ৰমজান মাহত শয়তানক হিকলিৰে আবদ্ধ কৰি ৰখাৰ বিষয়বস্তু আমি বিশ্বাস কৰোঁ, অথচ শয়তান কি বুজিবলৈ হ'লে শয়তানৰ সিফতি নামসমূহৰ দ্বাৰা কোৰাণ মজিদৰ পৰা আমি শয়তান কি আমি বুজিব লাগিব। এই শয়তান শব্দটোৰ ৰুট ৱৰ্ড হৈছে সাউথ, চিন ৱাও তা। সাউথ শব্দৰ অৰ্থ হৈছে যে সত্য, প্ৰকৃত বাস্তৱতাৰ পৰা বহুদূৰ আঁতৰি যোৱা। এই সাউথৰ পৰাই শয়তান আহিছে।
গতিকে প্ৰেক্টিকেলি আল্লাহ আৰু শয়তানক চিনি পাবৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই এনেধৰণৰ আল্লাহ, ৰসুল, কিতাপ, শয়তানৰ বিভিন্ন সিফতি নাম, গুণাগুণ আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰআন মজিদত ব্যৱহাৰ কৰিছে। এতিয়া কথা হৈছে যে শয়তানৰ যিমানবোৰ সিফত আছে, যিমানবোৰ বৈশিষ্ট্য আছে, যিমানবোৰ গুণাগুণ আছে, সেইসমূহক আমি ত্যাগ কৰিব পাৰিলেহে আমি আতিউল্লাহ কৰিব পাৰিম। যেহেতু আল্লাহৰ আৰু শয়তানৰ যি চাৰিত্ৰিক বৈশিষ্ট্য সম্পূৰ্ণ বিপৰীত। শয়তান কোনো ফিজিকেল বস্তু নহয়, জুইৰ দ্বাৰা সৃষ্টি, অৰ্থাৎ আমাৰ মনৰ ভিতৰত যি ইগোৰ জুই থাকে সেইটোৱে হৈছে শয়তান। আমি যে কৃপণালী কৰোঁ শয়তান, আমি যে ফিজুল খৰচ কৰোঁ শয়তান, এইবোৰ চব শয়তানৰ সিফত হয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই বিষয়বস্তুসমূহ আমি বুজিব লাগিব। এতিয়া হওক প্ৰিয় দৰ্শকবৃন্দ, আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বিষয় আমি চৰ্চাৰ বাবে আনিব বিচাৰিছোঁ সেইটোৱেই হৈছে আতিউৰ ৰাসূল। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক আহ্বান জনাম যে বিষয়বস্তু কোনেও নিজৰ গাত পাতি নল'ব। কাকো আমি হেয় প্ৰতিপন্ন কৰিবৰ বাবে আমি এনেধৰণৰ ভিডিঅ'সমূহ বনোৱা নাই। কোনেও আৱেগিক হোৱাৰ প্ৰয়োজন নাই। আৰু যদি তেনেধৰণৰ আৱেগ লৈ কোৰআন বুজিব বিচাৰে তেন্তে আমাৰ ভিডিঅ'সমূহৰ পৰা আপোনালোকে অনুগ্ৰহ কৰি স্কিপ কৰক। কিয়নো আমি সত্য কথা ক'ম, তথ্য দিম কোৰআনৰ, আমাৰ নিজৰ কথা নহয়, সহ্য কৰাটো খুব কঠিন হয়। সেইবাবে আমি যিসমূহ তথ্য দিম সেই তথ্যসমূহ আপোনালোকে বাৰম্বাৰ কোৰআন মজিদৰ পৰা ভেৰিফাই কৰক, আমি কৈ আছোঁ। এতিয়া আমাক আতিউৰ ৰাসূল বুলি আমাক যি ধৰ্মীয় পৰম্পৰাই কনচেপ্ট দিছে, আমি যোৱাকালিও কৈছোঁ যে মক্কাত জন্মগ্ৰহণ কৰা আব্দুল্লাহ আৰু আমিনাৰ এক পুত্ৰ, চাৰিত্ৰিক দিশেই হওক, তেখেতৰ কথা বতৰাই হওক, তেখেতৰ অনুমোদনসমূহকে কপি কৰাটোৱেই হৈছে আতিউৰ ৰাসূল। ৰসুল শব্দ আমি খুব ভাল ধৰণে বুজিব লাগিব প্ৰিয় দৰ্শকবৃন্দ। আমি কোনেও ৰসুল বুজি পোৱা নাই। আমি কোৰআন মজিদৰ পৰা আপোনালোকক তথ্য দাঙি ধৰিম ইনশাআল্লাহ। যদি আপোনালোকে চিন্তা কৰিব বিচাৰে তেন্তে চিন্তা কৰক আৰু কোৰআন মজিদৰ তথ্য ভেৰিফাই কৰক। তাৰ পাছত আমি ডেফিনেটলি ৰসুলৰ আমি পৰিচয় পাম। আমাৰ ধৰ্মীয় পৰম্পৰাই আমাক ৰসুল এজন পুৰুষ ব্যক্তি হিচাপে মক্কাত জন্মগ্ৰহণ কৰা আমাক এষ্টাব্লিছ কৰাইছে। কোৰআন মজিদে কিন্তু স্পষ্ট ভাষাৰে এই কথাটি নাকচ কৰিছে, ডিনাই কৰিছে যে ৰসুল বোলা শব্দটো আমি যেনেধৰণে বুজি আছোঁ সেই বুজ নহয়। কোৰআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই কেৰেক্টাৰ হিচাপে বহুতো ৰসুলৰ নাম উল্লেখ কৰিছে। কিয় আমি কেৱল এজনকেই লৈছোঁ সেইটোও আমি বুজি পোৱাটো এটি হাথৰ হৈ আছে। তথাপিও আমি যদি সেই এজন ৰসুলকেই আমাৰ যি লোকবিশ্বাস আছে, সেই বিশ্বাস যদি আমি কোৰআনৰ তথ্যেৰে চাবলৈ যাওঁ তেন্তে আমি বিশ্বাস কৰা ৰসুল আল্লাহৰ কিতাপৰ ৰসুল নহয়। যেহেতু আপোনালোকক উপমা, এক্সাম্পল, তথ্য আমি প্ৰথমতেই দিব বিচাৰিছোঁ। ২ নং সূৰাৰ ২৫৩ নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে তিলকাৰ ৰসুল। গতিকে এই তিলকা শব্দ ক'ত ব্যৱহাৰ হয়? তিলকা যিসকলৰ প্ৰাথমিক জ্ঞান আছে আৰবী ভাষাত তেওঁলোকে ইনশাআল্লাহ ডেফিনেটলি বুজি পাব। আৰু যিসকলে বুজি পোৱা নাই মই ছাজেষ্ট নকৰোঁ যে কোনোবা আলিম উলামাক গৈ সোধক, কাৰণ তেওঁলোকে কেতিয়াও সত্য কথাসমূহ আমাক জানিবলৈ নিদিয়ে। নিজে চেষ্টা কৰি চাওক। তিলকাই সদায় ফেমিনেন জেণ্ডাৰ বুজায়, মুৱান্নাছ বুজায়। গতিকে
2 নং সূরাৰ 253 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই তিলকাৰ ৰসুল বুলি কৈছে ৰসুলক ফেমিনিন জেন্ডাৰত কৈ আছে গতিকে আমাৰ লোকবিশ্বাস এই এটি আয়াতেই প্ৰকৃততে নাকচ কৰি দিলে কাৰণ আমি এজন পুৰুষক ইত্তেবা কৰি আছো আল্লাহে কিন্তু তিলকাৰ ৰসুল বুলি কৈ আছে এতিয়া এই আৰবী ভাষাত তিলকা শব্দ সাধাৰণতে বেছিভাগতে কিহত ব্যৱহাৰ কৰে বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে যিকোনো মেকানিজমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে যিকোনো প্ৰসেছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে গতিকে ৰসুল শব্দক আল্লাহে মুআন্নাস হিচাপে উপস্থাপন কৰিছে কোরআন মজিদত 2 নং সূৰাৰ 253 নং আয়াতত দ্বিতীয় এটি বিষয় কিছু টেকনিক্যাল কিছু গ্রামেটিক্যাল বেসিক কথা ইনশাআল্লাহ কবই লাগিব অন্যথা বিষয়বস্তুসমূহ আমি নজনাৰ দুৰ্বলতাৰ সুযোগ লৈ আমাক যে নকল কৰিবলৈ বাধ্য কৰালে আকলটো যে আমাক বন্ধ কৰাই দিলে এইভাবে আমি প্ৰবলেমত পৰিছো দ্বিতীয় এটি তথ্য দিছো 33 নং সূরার 40 নং আয়াত আমি প্রত্যেকেই জানো মা কানা মুহাম্মাদুন আবা আহাদিম মির রিজালিকুম ওয়ালাকির রাসূলুল্লাহি ওয়া খাতামান নাবিয়্যিন ইয়াত চাব আপোনালোকে মুহাম্মাদুন বুলি কৈ আছে ডাবল পেস আছে গতিকে যিসমূহ নাউনৰ ওপৰত শেষৰ আখৰত যেতিয়া তানৱিন যেতিয়া ডাবল পেস ডাবল জবৰ থাকিব হি কেতিয়াও প্ৰপাৰ নাউন হ'বই নোৱাৰে প্ৰপাৰ নাউন অৰ্থাৎ কোনো এক নিৰ্দিষ্ট বিষয় ব্যক্তি বস্তু কেতিয়াও হ'ব নোৱাৰে যেতিয়া ডাবল পেস থাকিব গতিকে আল্লাহ সুবহানাহু তাআলাই মুহাম্মদ শব্দটোক যেহেতু মুহাম্মাদুন বুলি কৈছে এই ডাবল পেছে মুহাম্মদ যে প্ৰপাৰ নাউন নহয় এই কথা একেবাৰে জল জল পট পটকে প্ৰমাণ কৰি দিছে গতিকে আমি দুটি তথ্য দিছো বহুত তথ্য দিব পাৰো যিয়ে ইচ্ছা কৰিব ইয়াত সোমাই গলেই বস্তুসমূহ ইনশাআল্লাহ পাব গতিকে আমাৰ যি বিশ্বাস মক্কাত জন্মগ্ৰহণ কৰা এক বিশেষ ব্যক্তিক আমি যি ধৰণে ৰসুল বুলি মানি আহি আছো কোরআন মজিদৰ তথ্যই কিন্তু এই বিশ্বাসক নাকচ কৰিছে আন এটি বিষয় আমি আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছো ৰসুল কি এই কথাখিনি আমি আহিম কোন কি ইত্যাদি বিষয়সমূহ নিশ্চিতভাৱে আহিম প্ৰথমতে আমি ৰসুলৰ পৰিচয় পাব লাগিব প্ৰথম পৰিচয়টো পাইছো যে রসুল কোনো পুৰুষ বিশেষ নহয় কোনো প্ৰপাৰ নাউন নহয় এতেন্তে ৰসুলৰ এতিয়া আমি চাও এড্ৰেছ ৰসুলৰ লোকেশন চাও ৰসুলৰ অৱস্থান চাও তাৰ বাবে আমি প্ৰথমতে আপোনালোকক আমন্ত্ৰণ জনাইছো 3 নং সূৰা আল ইমৰানৰ 164 নং আয়াতটিৰ মাজলৈ আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ খুব গভীৰভাৱে আমি বিষয়বস্তুসমূহ চাব লাগিব কাৰণ আমাৰ টেম্পাৰিঙৰ মাত্ৰা ইমান কৌশলগতভাৱে কৰিছে কোনেও তাক সাধাৰণতে ধৰিব নোৱাৰিব আল্লাহ সুবহানাহু তাআলাই 164 নং আয়াতত কৈছে যে লাকাদ মান্নাল্লাহু আলাল মুমিনিনা ইজ বাআসা ফীহিম রাসূলান আমি ইমানতে থাকো ইয়াত আল্লাহে রাসূলান সব তানৱিন আছে কৈছে যে লাকাদ মান্নাল্লাহু আলাল মুমিনিন মুমিনিন সকলৰ ওপৰত আল্লাহৰ অনুগ্ৰহ মান্না কেনে ধৰণে থাকে কেতিয়া হয় ইজ বাআসা ফীহিম বাআসা অৰ্থাৎ উত্থান কৰা জাগ্ৰত কৰা ক'ত জাগ্ৰত কৰে ফীহিম সিহঁতৰ মাজত মুমিনৰ দেহৰ মাজত ফি অৰ্থাৎ ইন ভিতৰত আমি প্ৰত্যেকেই জানো কিন্তু আমাৰ ট্ৰেডিশনেল অনুবাদে সিহঁতৰ মাজত এমং দেম বুলি বুজাই দিছে এমং দেমৰ ক্ষেত্ৰত
আল্লাহ সুবহানাহু ওয়া তাআলাই কোরআন মজিদত বহুবাৰ বাইনাকুম বাইনাহুম সিহঁতৰ মাজত তোমালোকৰ মাজত বুজাবলৈ হ'লে আল্লাহে বাইনা শব্দ ব্যৱহাৰ কৰিছে ফিকুম অৰ্থাৎ মুমিনৰ দেশৰ ভিতৰত আল্লাহ সুবহানাহু ওয়া তাআলাই ৰসুলক জাগ্ৰত কৰে খুব গুৰুত্বপূৰ্ণ এটি প্ৰিপজিশন ফি যাৰ ট্ৰেডিশনেল অনুবাদে বাসা কৰি দিছে বাসা শব্দৰ অৰ্থ হৈছে মাজত সিহঁতৰ মাজত এমং দেম ইয়াত কৈছে ফি হিম সিহঁতৰ মাজত কাৰ মাজত মুমিনসকলৰ মাজত ভিতৰত ইয়াৰ বহুতো তথ্য আছে প্ৰিয় দৰ্শকবৃন্দ 2 নং সূৰাৰ 129 নং আয়াত চাওক ফি হিম বুলি কৈছে 23 নং সূৰাৰ 32 নং আয়াত চাওক ফি হিম বুলি কৈছে 3 নং সূৰাৰ 101 নং আয়াত চাওক আন এটি তথ্য আমি আপোনালোকক লৈ যাব বিচাৰিছো 3 নং সূৰাৰ এই যে 164 নং এটা চাওক ইয়াত আৰু এটি দিক চাবলগীয়া আছে হে আয়াতৰ অংশ বাসা ফিহিম ৰাসূলান মিন আনফুসিহিম সিহঁতৰ নফসৰ মাজত মুমিন সকলৰ নফসৰ মাজত নফস ক'ত থাকে নফস অন্তৰ ভিতৰত থাকে গতিকে নফসৰ ভিতৰত অন্তৰৰ ভিতৰত আল্লাহে ৰসুল জাগ্ৰত কৰে বহুতো তথ্য আছে 3 নং সূৰাৰ 164 2 নং সূৰাৰ 151 চাওক 2 নং সূৰাৰ 129 চাওক 23 নং সূৰাৰ 32 নং আয়াত চাওক 3 নং সূৰাৰ 101 নং অসংখ্য আছে ফিহিম ফিকুম ফিহিম এটি মাত্ৰ প্ৰিপজিশন ফি নফসত জাগ্ৰত কৰে ৰসুল মন কৰিব আমাৰ বিশ্বাস ৰসুল মক্কা আল্লাহে কৈছে প্ৰত্যেকজন বিশ্বাসীৰ নফসত আল্লাহে ৰসুল জাগ্ৰত কৰে ৰসুল ব্যক্তি বিশেষ নহয় বুলি আমি দেখুৱালো কোৰাণৰ পৰা আমি কোৱা নাই কোৰাণে কৈছে আল্লাহে কৈছে আমি কোৱা কথা নহয় দ্বিতীয়তে আল্লাহৰ কথাৰে আমি আপোনালোকক দেখুৱাইছো যে আল্লাহে বিশ্বাসী লোকসকলৰ নফসৰ ভিতৰত ৰসুল জাগ্ৰত কৰে বা আশা কৰে গতিকে আমি ৰসুলৰ অৱস্থান দেখিলো আল্লাহে ৰসুলৰ এড্ৰেছ দিছে যে ৰসুল ক'ত থাকে চোৱা গতিকে শয়তান হওক ৰসুল হওক আল্লাহৰ অৱস্থান মানৱ দেহাৰ ভিতৰতেই সকলো থাকে আমাৰ যি নফস কোরআন মজিদে সদায় ভিতৰৰ কথা পাতে এতিয়া আমি আৰু বহুতো চাব পাৰো যে 2 নং সূৰাৰ 151 নং আয়াতটি মাজলৈ যাওঁ তাত আমি ৰসুলৰ আৰু কি তথ্য পাওঁ চাওঁ 2 নং সূৰাৰ 151 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে কামা আরসালনা ফিকুম সক যেনে ধৰণে আমি প্ৰেৰণ কৰো ফিকুম তোমালোকৰ মাজত ৰাসূলান নফসৰ ভিতৰত আল্লাহে প্ৰেৰণ কৰে ৰাসূলান মিনকুম তোমালোকৰ মাজৰ পৰা এতিয়া ৰসুলৰ কৰ্ম কি কাম কি হেতু চাব লাগিব ইয়াতলু আলাইকুম আয়াতিনা হে নফসৰ ভিতৰত আল্লাহৰ আয়াত কৈ থাকে ওয়ায়ুজাক্কিকুম আয়াত কৈ তোমালোকক কি কৰে পৰিশুদ্ধি কৰে এইবোৰ হৈছে ৰসুলৰ কৰ্ম ওয়ায়ুআল্লিমুকুমুল কিতাব কিতাবৰ যে জ্ঞান সেই জ্ঞান দি থাকে কোত নফসৰ মাজত আল্লাহে ৰসুল জাগ্ৰত কৰে সেই ৰসুলৰ কৰ্ম হৈছে মানুহক নফসিয়াতি ভাবে পৰিশুদ্ধ কৰা ওয়াল হিকমাতা ওয়ায়ুআল্লিমুকুম আৰু তোমালোকক ইলম দিয়ে তোমালোকক জনায় মা লাম তাকুনু তা'লামুন যি তোমালোকে জনাই নাছিলা গতিকে ৰসুলৰ কৰ্ম দেখিলো
ৰসুলৰ অৱস্থান দেখিলোঁ। এতিয়া চিন্তা কৰাৰ দায়িত্ব আপোনালোকৰ, আমি কাকো জোৰ জবস্তি নকৰোঁ। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমাৰ যি ট্ৰেডিশ্যনেল অনুবাদত আমাক ৰসুলক ব্যক্তি কৰিবৰ বাবে ইমানেই টেম্পাৰিং কৰিছে আমি বুজাব পৰা নাই আপোনালোকক। 21 নং সূৰাৰ 107 নং আয়াতত আপোনালোকে প্ৰত্যেকেই জানে যে ৰসুলক ৰাহমাতুল লিল আলামিন বুলি কৈছে, অনুবাদ কৰিছে যে সমগ্ৰ বিশ্বৰ বাবে ৰহমত। ৰসুল যদি সমগ্ৰ বিশ্বৰ বাবে ৰহমতেই হয়, তেন্তে পৃথিৱীত ইমান মানুহৰ কিয় হাহাকাৰ হৈছে? জংঘলত থকা আদিবাসীসকল, তেওঁলোকৰ আজি ইমান দুৰৱস্থা কিয় হৈছে? সোমালিয়াৰ অৱস্থা আজি এনেধৰণৰ কিয় হৈছে? যদি ৰসুল সমগ্ৰ বিশ্ব জগতৰ বাবে ৰহমত হয়। ইয়াত টেম্পাৰিং কৰিছে আল আলামিন। আল আলামিন শব্দ ইলিমৰ পৰা আহিছে। তাৰ আল আলামিনৰ অৰ্থ হৈছে ফাউণ্টেইন অফ নলেজ। মনৰ ভিতৰত যি ৰসুলক আল্লাহে জাগ্ৰত কৰে, তেখেত হৈছে জ্ঞানৰ ভাণ্ডাৰ। নফছৰ ভিতৰত, ফিজিকেল নহয়, মন কৰিব। গতিকে ৰসুলৰ বহুতো সিফত আল্লাহ সুবহানাহু তাআলাই কোৰআন মজিদত ব্যৱহাৰ কৰিছে। খাতিমুন নবী। প্ৰিয় দৰ্শকবৃন্দ, এইখিনিতে আমি আপোনালোকক ক'ব বিচাৰোঁ যে কোৰআন মজিদে বাই নেম বহুতো নবীৰ নাম উল্লেখ কৰিছে, কিন্তু কোৰআন মজিদত আল্লাহে মুহাম্মদক নবী বুলি কোনো স্থানত কোৱা নাই। ৰসুল বুলি কৈছে, নবী বুলি কোৱা নাই। অথচ আমি মুহাম্মদক নবী বুলি মানি আছো। আল্লাহৰ কিতাবত মুহাম্মদৰ লগত নবী ক'তো নাই। খাতিমুন নবী এটা বেলেগ বিষয়। ৰসুলুল্লাহ, তেখেতৰ এটি সিফাতি নাম হৈছে আল্লাহৰ ৰসুল। তেখেতৰ বুলি ক'লে ভুল হ'ব, ৰসুল ব্যক্তি বিশেষ নহয়, আমি আপোনালোকক দেখুৱালোৱে। 22 নং সূৰাৰ 75ত মুস্তাফা বুলি কৈছে ৰসুলক। 68 নং আয়াতৰ 4 নং আয়াতত উসৱাতুন হাসানা বুলি কৈছে, উত্তম আদৰ্শ বুলি কৈছে। সিৰাজ বুলি কৈছে, মুনিৰ বুলি কৈছে, নূৰ বুলি কৈছে, উম্মত বুলি কৈছে, নিয়ামতুল্লাহ বুলি কৈছে। এইবোৰ হৈছে ৰসুলৰ সিফত। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি ৰসুলক চিনি পোৱাৰ ক্ষেত্ৰত জীৱনত আটাইতকৈ আমি ডাঙৰ ভুল কাম কৰিলোঁ, ৰসুল আমি চিনি পোৱা নাই। আৰু ৰসুলৰ প্ৰকৃত পৰিচয় নোপোৱাৰ বাবে আমি ক'ৰ পৰা ক'ত গুচি গ'লোঁ, কিমান সাংঘাতিক ষ্টেটত গুচি গ'লোঁ, হয়তো আমি আজি অনুভৱ কৰিব পৰা নাই। যিহেতু আমি আনে যি কৈছে তাকেই শুনি নকল কৰি থকা মানুহ, আমাৰ আকলক আমি লক কৰি ৰখা মানুহ। এতিয়া কথা হৈছে প্ৰিয় দৰ্শকবৃন্দ, মুহাম্মদ শব্দই প্ৰকৃততে এটি এডজেক্টিভ হয়, ই গুণ বুজায়। আল্লাহৰ আতিউল্লাহ যিয়েই কৰিব পাৰিব, তেওঁৱেই প্ৰকৃততে মুহাম্মদ হৈ যাব। মুহাম্মদৰ অৰ্থ হৈছে প্ৰশংসিত। মাকামে মাহমুদান কোৰআন মজিদত আহিছে, প্ৰশংসিত অৱস্থানৰ বিষয়ে আহিছে। চাওক, মাকামে ইব্ৰাহিম যেনেধৰণে আহিছে, মাকামে মুহাম্মাদান আহিছে। কোনে চাই আছে? গতিকে মুহাম্মদ শব্দই প্ৰকৃততে এটি গুণ বুজাই আছে। ই হৈছে এডজেক্টিভ, ই প্ৰপাৰ নাউন নহয়, যিহেতু আল্লাহে মুহাম্মাদুন বুলি ব্যৱহাৰ কৰি দিছে। গতিকে এই ৰসুল হৈছে আল্লাহে জাগ্ৰত কৰে মনৰ ভিতৰত কিছু আল্লাহৰ কথা। গতিকে মেছেজ, আল্লাহৰ যি ভাল কথাৰ যি মেছেজ আছে, সেই মেছেজেই হৈছে ৰসুল। ৰসুল থাকে মানুহৰ নফছত, ৰসুল থাকে মানুহৰ অন্তৰৰ ভিতৰত। আল্লাহে জাগ্ৰত কৰে বিশ্বাসীসকলৰ ক্ষেত্ৰত। অবিশ্বাসীসকলৰ ৰসুল হৈছে শয়তান, আমি তথ্য দি আছো। গতিকে ৰসুল শব্দ হৈছে প্ৰকৃততে মানুহৰ মনৰ ভিতৰত থকা এটি বিষয়, কোনো ফিজিকেল এণ্টিটি নহয়। কোৰআন মজিদৰ পৰাই আমি কৈ আছো।
ৰসুলে কি কৰে, মানুহৰ মনত ভাল কথাৰ এটি ফিলিংছ দি থাকে, মানুহক জাগ্ৰত কৰি থাকে, মানুহক এনকাৰেজ কৰি থাকে, কিন্তু মানুহে ভাল কথাবোৰক হজম কৰিব নোৱাৰে। পৃথিৱীৰ যিমান বেয়া কাম আছে তাৰ প্ৰতিহে আকৰ্ষিত হয়। যেতিয়াই বেয়া কামসমূহৰ প্ৰতি আকৰ্ষিত হৈ ভাল কামসমূহক যেতিয়াই মনৰ ভিতৰত ডমিনেট কৰি দিয়াটোৱেই হৈছে আল্লাহৰ নবীক হত্যা কৰা। ই কোনো ফিজিকেল হত্যা নহয়। আল্লাহৰ যি বাৰ্তা, নাবাৰ পৰা নবী আহিছে, নবী হত্যাৰ বিষয়টো হৈছে আল্লাহে জাগ্ৰত কৰা বিষয়সমূহক মনৰ ভিতৰত ডমিনেট কৰি শয়তানৰ যিসমূহ সিফত, সেই সিফতসমূহক লৈ আমি আগবাঢ়ি যোৱা। গতিকে ৰসুলে মানুহৰ মনত থাকে, মনৰ নফচৰ ভিতৰত থাকে, মানুহক খুব লাহে লাহে ভাল কথাবোৰ চাওক, ভাল কথাবোৰ আমাৰ মনৰ ভিতৰত বেছি স্প্ৰিট নাথাকে, বেয়া কথাবোৰ কিন্তু খুব স্প্ৰিট থাকে। গতিকে ৰসুলৰ কেৰেক্টাৰ হৈছে ৰসুলে লাহে লাহে মানুহক কথা কৈ থাকে, জাগ্ৰত কৰি থাকে। সেইবাবেই কৈছে যে ৰসুলে খুব লাহে লাহে কথা কয়, ৰসুলৰ ওপৰত তোমালোকে কথা নকবা। অৰ্থাৎ ৰসুলে কোৱা কথাখিনি শয়তানৰ উচুৱাচৰ কথাৰে তোমালোকে মাৰি নিদিবা, ঢাকি নিদিবা। এই মিছালবোৰ আমি বুজিব লাগিব প্ৰিয় দৰ্শকবৃন্দ। সেই পজিটিভ ফিলিংছটোক আমি কি কৰিব লাগিব? ইতাত কৰিব লাগিব, আনুগত্য কৰিব লাগিব। মনৰ ভিতৰত জাগ্ৰত হৈ থকা ৰসুলৰ সেই পজিটিভ যি আমাক ভাইব দি থাকে, সেই ভাইবটিক আমি আনুগত্য কৰি সেই অনুসাৰে চলাৰ নামেই হৈছে আতিউৰ ৰাসূল। গতিকে আল্লাহ, ৰসুল, এই কথা বতৰাসমূহ আমি খুব গভীৰভাৱে আমি বুজিব পাৰিলেহে আতিউল্লাহ, আতিউৰ ৰসুলৰ আমি তাৎপৰ্য ইনশাআল্লাহ বুজি পাম। 19 নং সূৰাৰ 83 নং আয়াতত আল্লাহে কাফিৰ সকলৰ বাবে প্ৰেৰণ কৰে ৰসুল, কি শয়তানক ৰসুল হিচাপে প্ৰেৰণ কৰে, চাই ল'ব 19 নং সূৰাৰ 83 নং আয়াত। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আৰসাল্লা শব্দটো একচুৱেলি ভাৰ্ব ফৰ্ম হয়, ভাৰ্ব ফৰ্মত আছে। গতিকে ভাৰ্ব ফৰ্ম আমি কিছু জানিবৰ বাবে আমি বিচাৰিব লাগিব, বুজাৰ চেষ্টা কৰিব লাগিব। ইমান কৌশলগতভাৱে অনুবাদৰ টেম্পাৰিং কৰিছে। কোৰাণৰ এটি আয়াতত ৰসুলক বাছাৰ বুলি কৈছে, বাছাৰ শব্দৰ অনুবাদ কৰিছে মানুহ। অৰ্থাৎ অথচ বাছাৰ শব্দৰ যি লগাত আছে, যি ডিকশ্যনেৰী মিনিং আছে, সি হৈছে এহছাছ, অনুভৱ, ফিলিংছ, মনৰ ভিতৰত অহাটোক বাছাৰ বুলি কয়। বাছাৰৰ অনুবাদ মানুহ কৰি ৰসুলক এজন মানুহ হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে। আল্লাহৰ মনোনীত দিন ইছলামৰ লক্ষ্য আৰু উদ্দেশ্যই হৈছে মানুহ আইডল ৱৰ্শ্বিপিঙৰ পৰা আঁতৰি যাওক। কিন্তু এনেধৰণৰ ভুল কথা বতৰাবোৰৰ পৰা আমি আইডল ৱৰ্শ্বিপহে প্ৰকৃততে কৰি থকা হৈ আছে। আমি চাওক, মক্কাত গৈ আমি কাবাৰ গিলাপটো চুমা খাবৰ বাবে আমি কিমান হেতা ওপৰা কৰিছোঁ, ব্যক্তি বিশেষক আমি ফ'ল' কৰিছোঁ। গতিকে এই কথা বতৰাবোৰ কোৰাণৰ তথ্যৰ দ্বাৰা আমি আপোনালোকৰ আগত দাঙি ধৰি আতিউল্লাহ, আতিউৰ ৰসুলৰ এটি কনচেপ্ট, এটি ইয়াৰ যি মাফহুম আছে আপোনালোকৰ মাজত দিয়াৰ বাবে চেষ্টা কৰিলোঁ। উদ্দেশ্য চিন্তা আপোনালোকে কৰক। ইমান সহজ নহয়। আমাৰ তেজৰ কণিকাই কণিকাই সোমাই থকা কনচেপ্টক আঁতৰাই কোৰাণৰ কনচেপ্ট সোমাবলৈ হ'লে আমি কষ্ট কৰিব লাগিব, জিহাদ কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব, কোৰাণৰ ভিতৰত সোমাব লাগিব। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. السلام عليكم.